নিশ্চিতভাৱে চাওক ৰাতিপুৱাৰ পৰা কেইবাটাও প্ৰান্তৰ দৃশ্যাংশ দেখুৱাবলৈ চেষ্টা কৰিছোঁ গুৱাহাটী মহানগৰীত এজাক বৰষুণৰ পাছতে আচলতে কেনে এটা পৰিৱেশৰ সৃষ্টি হৈছে সেয়া আমি দৰ্শকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ আৰু মই এই মুহূৰ্তত উপস্থিত আছোঁ ৰাজগড়ত আৰু ৰাজগড়ৰ পৰিৱেশটো মই অকণমান দেখুৱাবলৈ বিচাৰিছোঁ মোৰ সহযোগী আছে দীপুৱে দেখুৱাব আপুনি যদি চাই ৰাজগড়ত বৰ্তমান ৰাজগড়ৰ যিটো পথ সেই পথত একাঠুলৈকে পানী হোৱা দেখিবলৈ পোৱা গৈছে এতিয়া যিসকলে এই পথেৰে যাত্ৰা কৰে তেওঁলোকে ৰিক্সা ল'বলগীয়া হৈছে ৰিক্সাত এনেধৰণে কণমানিক লৈ বা যিখিনি যাৱতীয় সা সামগ্ৰী লৈ এনেধৰণে তেওঁলোকে ৰিক্সাৰ সহায়ত তেওঁলোকে বাহিৰলৈ ওলাই আহিবলগীয়া হৈছে আৰু তেওঁলোকে যদি আপুনি চাই এই পথটোৱে যিসকল অহা যোৱা কৰিছে গাড়ীটোতো চলাচল একেবাৰে বন্ধই হৈ গৈছে আৰু ইয়াতে আপুনি যদি দেখে যে যিসমূহ দোকান পোহাৰ আছে সম্পূৰ্ণ পানীৰ তলত ডুব গৈছে আৰু প্ৰত্যেকেই একমাত্ৰ যিখন ৰিক্সা সেই ৰিক্সাখনকে ভৰসা হিচাপে লৈ তেওঁলোকে অহা যোৱা কৰিবলগীয়া হৈছে আৰু আপুনি যদি চাই এতিয়া বৰ্তমান সময়ত SDRFৰ নাও চলা দেখা পৰিলক্ষিত হৈছে মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ দেখিবলৈ পাইছে এনেধৰণে বৰ্তমান সময়ত এই যিটো ৰাজগড়ৰ যিটো পথ সেই পথত পূৰ্বে যেনেধৰণে আপুনি গাড়ী বা দুচকীয়া চাৰিচকীয়া ছচকীয়া যদি বাহন চলাচল কৰা দেখিবলৈ পাইছিলে কিন্তু আজি ইয়াত অকণমান ব্যতিক্ৰম ৰূপ দেখিবলৈ পাইছে ইয়াত এনেধৰণে যিটো SDRFৰ নাও সেই নাও চলা পৰিলক্ষিত হৈছে মই অকণমান দৃশ্যাংশ দেখুৱাবলৈ চেষ্টা কৰিছোঁ SDRFৰ নাৱেৰে যিসকল যিহেতু ৰাজগড়ৰ কাষতে অনিল নগৰ আছে অনিল নগৰটো এক প্ৰকাৰ সম্পূৰ্ণৰূপে ডুব গৈছে আৰু তেনে ক্ষেত্ৰত SDRFৰ নাওখনেৰে তেওঁলোকে অহা যোৱা কৰিবলগীয়া হৈছে আৰু মাত্ৰ এই পথ ডাঙৰ যিসমূহ বাহন সেই বাহনসমূহে এই পথেৰে অহা যোৱা কৰিবলগীয়া হৈছে আমি কিছু আগুৱাই গৈ আমি দৃশ্যাংশ দেখাবলৈ চেষ্টা কৰিম আৰু এনেধৰণে আপুনি যদি চাই যে আমি গুৱাহাটী মহানগৰীত আচলতে এজাক বৰষুণ অহাৰ পিছতে আচলতে এই পৰিৱেশ যিটো এই পৰিৱেশ আচলতে নতুন নহয় কাৰণ প্ৰত্যেকটো প্ৰান্ততেই আচলতে দেখিবলৈ পোৱা যায় দেখিবলৈ পাইছে এখনৰ পিছত এখন এনেধৰণে বাহনসমূহ তেওঁলোকে যাবলৈ ভয় খাইছে কাৰণ নিজৰ আপোন যিখন গাড়ী সেই গাড়ীখন যদি পানীৰ মাজেৰে যাওঁতে যদি ষ্টাৰ্ট বন্ধ হৈ যায় বা ইঞ্জিন বিকল হৈ যায় তাৰো ভয় আচলতে দেখিবলৈ পোৱা গৈছে আৰু দেখিবলৈ পাইছে এনেধৰণে কিছু সংখ্যক লোক তেওঁলোকে যিহেতু বিভিন্ন কাম কাজলৈ যাব লাগিব তেওঁলোকে খোজেৰে আগবাঢ়ি যোৱা দেখিবলৈ পোৱা গৈছে আৰু তেওঁলোকে যিখন গাড়ী গৈছে গাড়ীখন ব্ৰেক কৰিবলগীয়া হৈছে কাৰণ আগলৈ যাবলৈ ভয় খাইছে যে আগত পানী অধিক হ'লে গাড়ীখন হয়তো ফচি যোৱাৰ সম্ভাৱনা থাকে আৰু সেয়েহে এনেধৰণে দেখিবলৈ পাইছে তেওঁলোকে আপুনি যদি চাই বিভিন্ন দোকান পোহাৰ যিসমূহ আছে সেই দোকান পোহাৰসমূহতো বৰ্তমান সময়ত পানী সিঁচিবলগীয়া হৈছে নেকি অকণমান আগুৱাই আহিলেহেঁতেন যদি নলা যিহেতু নলাও আছে তেওঁলোকে আপুনি চাই এনেধৰণে আচলতে প্ৰত্যেকেই দোকানসমূহ যিসমূহ দোকান আছে পানীৰ তলত ডুব যোৱা পৰিলক্ষিত হৈছে কি ক'ব কাৰণ বৰষুণ আহিলে পানী আহি যায় আৰু কি ক'ব আৰু উপায় নাই দোকানৰ সা সামগ্ৰীবোৰ সকলো তিতি গৈছে ফ্ৰিজ বেয়া হৈ গ'ল বেলেগৰ ফ্ৰিজ আছিল ভাল কৰিব আনিছিলোঁ সেনেকৈ এতিয়া পইচা ভৰিব লাগিব আমি কথাটো সেইটোৱে দুটা ফ্ৰিজ বেয়া হৈ গ'ল টুল চুল চব বেয়া হৈ গ'ল মোৰ ক্লেম মিটাৰ চিমেণ্ট চব বেয়া হৈ গ'ল চব কি কৰিব আৰু এজাক বৰষুণ আহিলে একেই পৰিৱেশ একো কোনো চেঞ্জ নাই কি ক'ব আৰু কিমান দিনৰ পৰা আপুনি ইয়াত আছে এতিয়া আমি 15 বছৰ আছোঁ একেই পৰিৱেশ মানে এজাক বৰষুণ অহাৰ একে হয়ে এই বানপানী আচলতে শেষ হ'ব বুলি ভাবেনে বাৰু এতিয়া কৰিব কি এতিয়া ৰাস্তা ঘাটটো ভাল কৰিয়ে আছে নালা বনাই আছে কিন্তু দুনিয়াত জংঘলবিলাক পেলাই দিয়ে বটল পেলাই দিয়ে চব জাম হৈ যায় আকৌ ইভাগে ভৰলো তাতে সেইটোত মেচিন চলাই আছে কিন্তু চলাই থাকিলেও লাভ নাই আৰু কি কিবা বেলেগ পদ্ধতি কৰিব লাগিব এতিয়া কৰা নাই এতিয়া উপায় নাই আৰু কি কৰিব আৰু উপায়টো আমাৰ বেয়া হৈছে সেয়ে আমি ভৰিব লাগিব আমি বাকী একো নাই আৰু হয় নিশ্চিতভাৱে মই অকণমান পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিম দেখিবলৈ পাইছে দোকানৰ যিসমূহ সা সামগ্ৰী আছিল সকলো সা সামগ্ৰী ইতিমধ্যে যি বান সেই বানত ভিজা দেখিবলৈ পোৱা গৈছে আৰু সমান্তৰালকৈ এই পথটো যিটো এই পথেৰে এক প্ৰকাৰৰ যাতায়াতৰ বাবে একেবাৰে উপযোগী হৈ থকা নাই আপুনি ইয়াত যদি দেখে যে কাষৰ যিসমূহ দোকান আছে প্ৰত্যেকখন দোকান আচলতে পানীত এক প্ৰকাৰ পানীৰ তলত ডুব যোৱা পৰিলক্ষিত হৈছে মই মূল পথটো দেখুৱাবলৈ চেষ্টা কৰিছোঁ মূল পথ মোৰ সহযোগী আছে দীপু SDRFৰ নাও চলা পৰিলক্ষিত হৈছে আৰু সমান্তৰালকৈ গাড়ী মটৰ এক প্ৰকাৰ এই যিটো পথ সেই পথত একেবাৰে বন্ধ হৈ গৈছে আৰু দেখিবলৈ পাইছে যে দোকান পোহাৰসমূহো খুলিব পৰা নাই বহুকেইখন দোকান আছে আগত যদি চাই দেখিবলৈ পাব পানীত ডুব যোৱা পৰিলক্ষিত হৈছে আৰু বৰ্তমান সময়ত এই পথেৰে আচলতে SDRFৰ নাও চলা দেখিবলৈ পোৱা গৈছে আৰু এটা কথা ক'ব লাগিব যে গুৱাহাটীৰ কেৱল এটা প্ৰান্তই নহয় আপুনি যদি চাই যিটো ৰাজগড় সদাব্যস্ত ৰাজগড় গাড়ী অহা যোৱা কৰে আৰু তেনে ক্ষেত্ৰত গাড়ী অহা যোৱা কৰাৰ একেবাৰে পৰিৱেশে ইয়াত নোহোৱা হৈ গৈছে আৰু তেনে ক্ষেত্ৰত যদি আপুনি চাই
প্ৰত্যেকটো প্ৰান্ততে আচলতে একেই পৰিৱেশ কিছুমানে কিন্তু নিজৰ গাড়ীখনকে আচলতে বা ভয় নকৰি এনেধৰণে গাড়ী বিকল হ'লেও হওক বুলি তেওঁলোকে এনেধৰণে লৈ তেওঁলোকে ৰাস্তাটো পাৰ হোৱাৰ চেষ্টা কৰিছে দেখিবলৈ পাইছে কিমান পানী আছে গাড়ীখন যোৱাৰ চাই আপুনি অনুমান কৰিলে আৰু গম পাব আৰু তেনে ক্ষেত্ৰত আচলতে আগলৈ যেহেতু পানী বেছি দ যাব নোৱাৰো SDRFৰ নাও চলিছে দেখিবলৈ পাইছে মোৰ সহযোগী দীপুৱে দেখুৱাই আছে SDRFৰ নাও চলি আছে আৰু সমান্তৰালকৈ যদি আপুনি কয় যে এই যিটো পথ এই পথটোক লৈ পূৰ্বৰে পৰা যেনেধৰণে জ্বালা যন্ত্ৰণা ভুগি আহিছে যিসকল পথচাৰীসকলে তেনে কথা ক'ব লাগিব যে আচলতে বাৰিষা অহাৰ লগে লগে আচলতে এই পথটোৰ যিটো অৱস্থা সেই একেই অৱস্থা হৈ পৰে আৰু এনেধৰণে SDRFৰ নাওখনকে তেওঁলোকে হাৰুগত কৰি এনেধৰণে তেওঁলোকে পাৰ হ'বলগীয়া হয় আৰু এনেধৰণে আচলতে প্ৰত্যেকটো প্ৰান্ততে আচলতে একেই পৰিৱেশে বিৰাজ কৰিছে বুলি ক'ব লাগিব এই মুহূৰ্তত